নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ যোৱা চিটেট এক্সামৰ যি প্ৰশ্নকাকত আছিল লেংগুৱেজটোৰ অসমীয়া যিসকলৰ আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰি অনা হৈছে আৰু তেওঁলোকৰ আগন্তুক যি পৰীক্ষা আছে চিটেটৰ ভাবিছো এই প্ৰশ্নকাকতখনে সমাধান কৰি দিলে তেওঁলোকে অলপ হলেও সহায় লাভ কৰিব পাৰিব আৰু যিসকল নতুন কেণ্ডিডেট তেওঁলোকেও প্ৰশ্নৰ কেনেকুৱানো আহে তাৰ এটা ধাৰণা লাভ কৰিবলৈ সক্ষম হ'ব। তেনেহলে আহকচোন পলম নকৰাকৈ আমি প্ৰশ্নখনতনো কি প্ৰশ্ন দিছিলে সেইখিনি চকু ফুৰাও, লগতে আমি উত্তৰবোৰ কৰাৰ ক্ষেত্ৰত আপোনালোকক যিখিনি পাৰো মই সহায় কৰাৰ মানসেৰে এই প্ৰশ্নকাকতখন আপোনালোকৰ মাজলৈ সলভ কৰি লৈ আনিছো। তেনেহলে আমি চাম যে ইয়াতে লিখাই আছে লেংগুৱেজটো বুলি প্ৰথমতে চাব আৰু এইখিনিতে মই কৈ লওঁ প্ৰথমতে আমাক চিটেট এক্সামত যিহেতু দুখন প্ৰশ্নকাকত থাকে, এতিয়া আপোনালোকে যদি লেংগুৱেজটোৰ ক্ষেত্ৰত এছামিজ লৈছে তেতিয়াহ'লে কিন্তু এখন পেপাৰতে ভাগ কৰি দিয়া থাকে। সেইখিনিত আপোনালোকে পৰীক্ষা দিওঁতে প্ৰথম যিসকলে দিব তেওঁলোকৰ কাৰণে কৈছো প্ৰথম অলপ খেলি মেলি লাগে। ইনভিজিলেটৰ যিসকল থাকে তেওঁলোকক সুধি ল'ব আৰু তাতেই কিন্তু ধুনীয়াকে প্ৰশ্নখন কি হয় আগতে অলপ চাই ল'ব। OMR চিটত কৰাৰ আগতে তাতেই লিখাই থাকে যে যদিহে অসমীয়া বিষয়টো ভাষাটো অৰ্থাৎ লেংগুৱেজটো হিচাপে লৈছে তেনেহলে পাৰ্ট 5ৰ প্ৰশ্ন নং ইয়াতে আছে 121ৰ পৰা 150 লৈ উত্তৰ কৰিব। এতিয়া OMR চিটখনতো প্ৰতিটো লেংগুৱেজৰ ক্ষেত্ৰতে বেলেগ বেলেগ হৈ যায়। যিসকলে প্ৰথমবাৰ দিছে মানে দিছে আগতে তেওঁলোকৰ কাৰণে অসুবিধা নহয়, যিসকল নতুন দিছে তেওঁলোকে হয়তো অলপ এইবিলাক ক্ষেত্ৰত সাৱধান হোৱা উচিত আৰু সেয়ে মই এইখিনি কথা উল্লেখ কৰিলো যাতে OMR চিটত ফিল আপ কৰাৰ আগতে আপোনালোকে প্ৰশ্নৰ নাম্বাৰবোৰ ধুনীয়াকে চাই যায় আপোনালোকৰ প্ৰশ্ন কাকতখনৰ লগত মিলাই লৈ। এতিয়া পলম নকৰাকৈ আমি এইখিনি আলোচনা কৰি লওঁ। চাব আমাৰ লেংগুৱেজটো দুটা গদ্যাংশ আহে, সেইটো হৈছে তলত ৰচনা খণ্ড পঢ়ি ইয়াতে গদ্যাংশটোৰ কথাই আৰু কৈছে যে আটাইতকৈ উপযুক্ত বিকল্পটো নিৰ্বাচন কৰিব দিছে, কোনটো আমাৰ শুদ্ধ হয়। ইয়াতে আমি কি হয় পেছেজ এটা পঢ়াৰ সময়ত আমাক ভালেখিনি সময় লাগে, গতিকে আমি যেতিয়া প্ৰেক্টিচ বেছিকে কৰিম সেইখিনি কৰাত নিশ্চয় আমাৰ সময়টো অলপ কম হ'ব। কিন্তু এইখিনিতে আৰু এটা কথা উল্লেখ কৰো, পঢ়াৰ ধৰণটো সকলোৰে ক্ষেত্ৰত বেলেগ হয় পেছেজ বিলাক, কিন্তু মই যেনেকে প্ৰশ্নকাকতখন সলভ কৰিছো সেইটোৰহে আপোনালোকৰ মাজলৈ মই জনাব ওলাইছো। আৰু ইয়াতে প্ৰথম প্ৰশ্নটো কি আছে যে ৰজাঘৰীয়া শব্দটো হৈছে, এইটো কিন্তু ইয়াতে আৰু ইয়াতে এক্সপ্লেইন কৰা নাই ৰজাঘৰীয়া শব্দটো কি আছে। ইয়াত অকল প্ৰথমতে আমি চাম যে পাইক প্ৰথা অনুযায়ী পাইকসকলে বছৰত 3 মাহকৈ ৰজাঘৰীয়া কাম দিবলগীয়া হৈছিল। ইয়াতে কি আছে এই শব্দটোহে আছে আৰু তাৰ পৰাই আমাক এটা প্ৰশ্ন দিছে যে প্ৰথম প্ৰশ্নটোৱে দিছে যে ৰজাঘৰীয়া শব্দটো হৈছে মানে ৰজাঘৰীয়া শব্দটো কি। ইয়াতে অপচন দিছে স্ত্ৰী প্ৰত্যয়, ব্যঞ্জন সন্ধি, তদ্ধিত প্ৰত্যয় আৰু দ্বন্দ্ব সমাস। ইয়াতে আমি সেয়ে আমাৰ গ্ৰামাৰৰ বিষয়খিনিৰ বিষয়ে নলেজ লাগিব, গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব তদ্ধিত প্ৰত্যয়। মূল শব্দটো কি আছে ৰজাঘৰ এটা মূল শব্দ আৰু ইয়াত কি প্ৰত্যয় যোগ হৈছে ইয়া প্ৰত্যয় যোগ হৈছে, গতিকে ইয়াতে ৰজাঘৰীয়াটো শব্দটো হৈছে তদ্ধিত প্ৰত্যয়। গতিকে আমি প্ৰথম প্ৰশ্নটো কৰি ললো। এতিয়া আমাৰ দ্বিতীয় প্ৰশ্নটো মই প্ৰশ্নকেইটা প্ৰথমতে চাই লওঁ যে তলত উল্লেখ কৰা কামবোৰৰ ভিতৰত কোনটো কাকতিৰ কামৰ ভিতৰত নাছিল। প্ৰশ্নবিলাক পঢ়োতে সদায় এইটো ভালদৰে পঢ়ি ল'ব যে আছিল সুধিছে নে নাছিল, আৰু আমি সাধাৰণতে পজিটিভ ভাবি থাকোতে নাছিলটো কেতিয়াবা আছিল পঢ়ি যাওঁ। আৰু চিটেটৰ ক্ষেত্ৰত এইটো আমাৰ CDPৰ ক্ষেত্ৰতে হওক বা লেংগুৱেজৰ যিখিনি কুৱেশ্যন আহে তাৰ ক্ষেত্ৰতে লেংগুৱেজৰ যিখিনি কুৱেশ্যন আহে সেইখিনিৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ প্ৰশ্ন আজিকালি বহুখিনি দিয়ে। সেই প্ৰশ্নটো যাতে আপোনালোকে ভালদৰে পঢ়ে আৰু তাৰ ফলত কি হয় জনা কুৱেশ্যনটো বা সহজ কুৱেশ্যনটো আমাৰ ভুল হোৱা দেখা যায় আৰু পিছত কি হয় মনটো বেয়া লাগি যায়। সেয়ে প্ৰশ্নটো আগতে ভালদৰে পঢ়িব যে কাকতিৰ কামৰ ভিতৰত নাছিল কি আছিল। ইয়াতে প্ৰথমতে আমি অলপমান চকু ফুৰাই লওঁ যে ওপৰে আমি পঢ়ি লওঁ যে কেনেকুৱানো আমাৰ গদ্যাংশটো আছিল। ৰজাঘৰীয়া কামটোতো আমি প্ৰথমটো উলিয়ালো, এতিয়া বাকীখিনি আমি অলপ পঢ়ি চাম যে ৰজাই ইচ্ছা কৰিলে তেওঁলোকক এঠাইৰ পৰা আন ঠাইলৈ নিবও পাৰিছিল আৰু বিনিময়ত পাইকসকলে দুপুৰাকৈ মাটি ভোগ কৰিবলৈ পাইছিল, যদিও হাবি জংগল কাটি নতুন মাটি উলিয়াই শস্য উৎপাদন কৰিব পাৰিছিল। এনেকুৱা যদি কিছুমান মানে শব্দ পায় যে কিমান পাইকসকলে দুপুৰাকৈ মাটি এনে চিন দি যাব এটা, তেতিয়া যদি আৰু পিছৰ ফালে কুৱেশ্যন আছে তেনেহলে আপোনালোকৰ চকুত সোনকালে পৰি যাব। কাঠ পেঞ্চিল এডাল সদায় ব্যৱহাৰ কৰিব এনেকুৱা কুৱেশ্যন এনচাৰ কৰোতে। এতিয়া চাব
যে আহোম যুগত কৃষি বাণিজ্য আৰু শিল্পাদিৰ যোগেদি ঠাই বা গাঁওবিলাকৰ গঠন প্ৰণালীৰ পৰিৱৰ্তন আনিছিল এতিয়া পাইকৰ ডাঙৰ ডাঙৰ সমষ্টিত খেলপথাৰ মাধ্যমেৰে একে বৃত্তিধাৰী বা একে সম্প্ৰদায়ৰ লোকসকলক সংঘবদ্ধ কৰি একোখন ঠাই বা গাঁৱৰ সৃষ্টি হৈ সকলোৰে মাজত ঐক্য সম্প্ৰীতি গঢ়ি উঠিছিল এইখিনি আমি বিশেষ ইয়াতে কুৱেশ্যন হোৱা যেন পোৱা নাই গতিকে চিন দিয়া নাই মই ইয়াতে চাব শিল্পাদিৰ ক্ষেত্ৰত দা কটাৰী আদি নিৰ্মাণৰ ক্ষেত্ৰত কমাৰগাঁও এইকেইটাত চিন দি যাব আপোনালোকে এনেকুৱা নহয় যে এইটোৱে আৰু পিছৰ এক্সামত আহিব মই খালি পঢ়াৰ ধৰণটোহে আপোনালোকক শিকাইছো এতিয়া মাটিৰ বাচন বৰ্তন আদি নিৰ্মাণৰ ক্ষেত্ৰত মাটিৰ বাচন বৰ্তনৰ ক্ষেত্ৰত কি আছে কুমাৰগাঁও আছে এইটো কিন্তু চাব এই নিৰ্মাণ দা কটাৰী নিৰ্মাণৰ ক্ষেত্ৰত কমাৰগাঁও এনেকুৱা ধৰণৰ দিছে যাতে আমি কি ভুল হোৱাৰ চান্সটো থাকে যে কমাৰ হ'বনে কুমাৰ যদি আমি ভালদৰে মনোযোগেৰে নপঢ়ো তাৰপিছত পাট শিল্পাদিৰ ক্ষেত্ৰত তাঁতিগাঁও আছে ডোলা আদি নিৰ্মাণৰ ক্ষেত্ৰত দুলীয়া গাঁও লোহাৰ কাম আদিৰ ক্ষেত্ৰত লোকলিয়া গাঁও ইত্যাদি এইখিনি আমাক দিছে গাঁও কেইখন কিহৰ বাবে মানে বিখ্যাত আছিল তেনেকুৱা ধৰণৰে আৰু এইটোত এটা কুৱেশ্যন হ'ব পিছত গম পাব যে খেলবিলাকৰো উৎপত্তি ঠিকেই তেনেদৰেই হৈছিল জনশ্ৰুতি মতে আহোম ৰজাৰ শাসন কালত কৃষি শিল্প আদিৰ ক্ষেত্ৰত নিপুণ কছাৰী নামৰ এজন ৰজাঘৰীয়া বিষয়বাব খোৱা লোকে স্বগোত্ৰীয় পৰিয়ালবৰ্গৰ লগত থাকি একে বৃত্তিধাৰী হৈও সামাজিকভাৱে নিজৰ প্ৰতিপত্তি লাভ কৰাৰ পিছত তেওঁৰ পৰাই সেই অঞ্চলত বসবাস কৰা স্থান অনুসৰি কালক্ৰমত কছাৰীকুৰি খেল নামেৰে প্ৰখ্যাত হৈ পৰিছিল এইখিনি অলপ ইম্পৰ্টেণ্ট গতিকে আমি চিন দি লৈছো তাৰপিছত আছে বিভিন্ন সম্প্ৰদায়ৰ লোকসকলৰ দৰে বৰাহীসকলেও এই অঞ্চলতে আগৰ পৰাই বসবাস কৰি আছিল সময়ৰ হতত সেই বৰাহীসকল স্থানেৰে আন ঠাইলৈ গুচি যায় উদাহৰণস্বৰূপে দবৰাহী বামৰাহী আদি গাঁওবিলাকৰ বৰাহী গাঁৱৰ নামকৰণ নাথাকিলেও তাত বৰাহী মানুহৰ সন্ধান পোৱা নাযায় অতীতত বৰাহী লোক অন্তৰ্ভুক্ত হৈ থকা সমাজখন কালক্ৰমে বৰাহী কুৰি খেলত পৰিণত হয় এতিয়া চাব কাকতি হল মাটি বাৰীৰ হিচাপ পত্ৰ ৰখা এইটো এটা ইম্পৰ্টেণ্ট যেন লাগিছে গতিকে আমি চিন আণ্ডাৰলাইন কৰি গৈছো তাৰপিছত আছে সেই মাটিৰ উৎপন্ন শস্যৰ হিচাপ পাইক আদিৰ লেখ বুজ কৰা আৰু আন হিচাপ নিকাচ ৰখা বিষয়া আছিল তেওঁ কোনো সমাজত তেনে কোনো বিষয়া থকাৰ বাবেহে পাছত কাকতি কুৰি খেলৰ নামকৰণ হয় বৰাহী কুৰি আৰু কাকতি কুৰি এই দুটা খেলৰ লোকসকল এই অঞ্চলৰ পৰা বহু কালৰ আগতে আঁতৰি গল বৰ্তমান অঞ্চলটোত চুতীয়া সম্প্ৰদায়ৰ লোকসকলেই সংখ্যাত অধিক গতিকে আমি গম পালো ইয়াতে এটা ধাৰণা লাভ কৰিলো যে আমাক পেছেজটোনো কিহৰ ওপৰত দিছে এইখিনি আমি এবাৰ পঢ়ি ল'বই লাগিব তেতিয়া আমাৰ কি হয় এনসাৰ বিলাক উলিয়াওতে যে কোনখিনিত এই কথাটো আছিল অলপ হলেওতো আমাৰ মনত থাকি যায় আৰু এতিয়া আমি নেক্সট কুৱেশ্যনটোত চাম যে কি কৈছিল যে তলত উল্লেখ কৰা কামবোৰৰ ভিতৰত কোনটো কাকতিৰ কামৰ ভিতৰত নাছিল সুধিছে এতিয়া আমাৰ কি আছে এইখিনিতো আমি পাইছোৱে যে কাকতিৰ কামৰ ভিতৰত কি আছিল পাইকৰ লেখ বুজ লোৱা আছিল মাটি বাৰীৰ হিচাপ পত্ৰ ৰখা আছিল উৎপাদিত শস্যাদিৰ হিচাপ ৰখা এই তিনিটা আছিল পাইকৰ অৰ্থাৎ কাকতি নামৰ কাকতিৰ কামৰ ভিতৰত আছিল এতিয়া নাছিলটো কি আছিল আমি কিন্তু এইটো পঢ়োতে ইয়াতে গণিতৰ শিক্ষা প্ৰদান কৰাৰ কথা আমি এই পেছেজটোত পোৱা নাই গতিকে আমি যেহেতু এনসাৰ কুৱেশ্যনটোত আমাক সুধিছে নাছিল কি আছিল তেওঁৰ কাম আছিল গণিতৰ শিক্ষা প্ৰদান কৰা এইটো তেওঁৰ কামৰ ভিতৰত নাছিল গতিকে আমি এনসাৰটো এনেধৰণে কৰি ললো এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটো যিটো আছে সেইটো চাম যে প্ৰথমতে পাইকসকলে কিমান দিন ৰজাঘৰীয়া কাম কৰিব লগা হৈছিল আৰু পঢ়োতে আমি পাইছো যে বছৰটোৰ ৩ মাহ তেওঁলোকে ৰজাঘৰীয়া কাম কৰিবলগীয়া হৈছিল ইয়াতে প্ৰথমতে আছে ইয়াতে ৩ বছৰত কি আছিল ৩ মাহকৈ তাৰ পৰৱৰ্তী কুৱেশ্যনটোত আমি চাম যে কি কৈছে যে একে বৃত্তিধাৰী লোকৰ বৃত্তি আৰু তেওঁলোকৰ গাঁওবোৰৰ নামৰ আধাৰত দিয়া ক স্তম্ভৰ লগত খ স্তম্ভ মানে মিলাব দিছে আমাক মই যে অলপ আগতে এইখিনি পঢ়ি দিলো যে মৃৎশিল্প বস্ত্ৰশিল্প লৌহ কাৰ্য আৰু পালকি নিৰ্মাণ আদি আমি পেছেজটো পঢ়োতে গম পাইছিলো যে মৃৎশিল্প কি আছিল কুমাৰগাঁৱত আছিল আৰু ইয়াতে বাকি কেইটাও মই মিলাই দিছো আৰু শুদ্ধ উত্তৰটো 4 নম্বৰ যিটো অপচন আছে সেইটো আমাৰ হ'ব শুদ্ধ উত্তৰ এতিয়া আমি 125 নম্বৰ কুৱেশ্যনটোত কি আছে সেইটো চাম যে ৰচনা খণ্ডত উল্লেখ থকা হাবি জংগল দা কটাৰী বাচন বৰ্তন আদি শব্দবোৰ কোন শ্ৰেণীৰ শব্দ এইটো আমাৰ গ্ৰামাৰৰ পৰা আহিছে গতিকে এইবিলাক শব্দ হৈছে জুৰিয়া শব্দ জোৰ আছে যে হাবিৰ লগত জংগল এটা শব্দ মানে মিল থকা এটা শব্দ যোগ হৈছে দাৰ লগত দাখনৰ লগত কটাৰী এটা মিল থকা অৰ্থাৎ সিহঁতৰ গুণটো কি মানে বস্তু কিবা এটা কাটা সেইটো এটা গুণ লগতে আছে বাচন বৰ্তন বাচনৰ লগত বৰ্তনটো এটা যোগ হৈছে গতিকে জুৰিয়া মানে লগ হৈ থকা শব্দ কাৰণে ইয়াক কি বুলি কয় জুৰিয়া শব্দ
এতিয়া তাৰ পৰৱৰ্তী কুৱেশ্যনটো কি আছে আমি চাম যে কছাৰীকুৰি খেল নামটোৰ উৎপত্তিৰ আঁৰত আছে। এতিয়া এইটো কথা আমি পাইছিলো যে নিপুণ কছাৰী নামৰ ৰজাঘৰীয়া বিষয়ববীয়া এজন। এইটোৰ শুদ্ধ উত্তৰটো হ'ব প্ৰথম যিটো অপচন আছে সেইটোৱে। তাৰ পৰৱৰ্তী কুৱেশ্যনটোত কি আছে আমি চাম যে ৰজাই ইচ্ছা কৰিলে তেওঁলোকক এঠাইৰ পৰা আন এঠাইলৈ নিবও পাৰিছিল। উদ্ধৃত বাক্যত তেওঁলোক বুলি কাক কোৱা হৈছে? তেওঁলোক মানে কি আমাক পাইকসকলৰ কথাখিনিৰ এইখিনি পাইছো পেছেজটো পঢ়োতে, গতিকে শুদ্ধ উত্তৰটো হ'ব ৩ নম্বৰ যিটো অপচন আছে পাইকসকল সেইটো। তাৰ পৰৱৰ্তী কুৱেশ্যনটো কি আছে সেইটো চাম যে ৰজাৰ কাৰণে বা ৰজাৰ ঘৰত কাম কৰাৰ বিনিময়ত পাইকসকলে কি পাইছিল? এতিয়া আণ্ডাৰলাইন কৰি গৈছিলো এখনে যে দুপুৰাকৈ তেওঁলোকে কি পাইছিল? মাটি পাইছিল। আৰু এইখিনিতে আমাৰ প্ৰথম যিটো পেছেজ আছিল সেইখিনিৰ এনচাৰ আমাৰ কৰা হ'ল। এতিয়া আমাৰ দ্বিতীয় যিটো গদ্যাংশ দিছে সেইখিনিৰ বিষয়ে ইয়াতে কুৱেশ্যন আছে, সেইখিনি আমি অলপ চাম ইয়াতে। আৰু এইটো সেইটোতকে অলপমান দীঘলীয়া, গতিকে দীঘলীয়া হলেওতো আৰু পৰীক্ষাত কৰিবই লাগিব। আৰু পঢ়োতে সদায় সাৱধান হৈ পঢ়িব যাতে আমাৰ সহজ প্ৰশ্নবিলাকৰ উত্তৰ ভুল নহয়। এতিয়া আমাক কি দিছে মই ইয়াতে পঢ়ি দিছো অলপ যাতে আপোনালোকে কুৱেশ্যনবিলাক কৰাৰ এটা আইডিয়া পায় যে গুৱাহাটী মিউনিচিপালিটিৰ 1969 চনত গণনা মতে গুৱাহাটী চহৰত মাছৰ যোগান ধৰে ৩৩০ জন মাছ ব্যৱসায়ীয়ে। কিমান জনে? ৩৩০ জন। এই মাছৰ ব্যৱসায়ীসকলৰ ভিতৰত ১৩০ জনহে অসমীয়া কিমান জন আছিল? 133। আৰু বাকী কিমান জন? 197 জনে আছিল অনা অসমীয়া। এতিয়া চাব 1947 চনৰ আগৰ কালছোৱাত অসমত অনা অসমীয়া মাছৰ ব্যৱসায় নাছিল বুলি ক'লেও বঢ়াই কোৱা নহয়। এই চনটো মনত ৰাখিব, 1947 চনৰ আগৰ কালছোৱা বুলি কৈছে। এতিয়া চাব কিন্তু 1947 চনৰ পিছৰ পৰা লাহে লাহে গুৱাহাটীত অনা অসমীয়া মাছৰ ব্যৱসায়ৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। কিমান চনৰ পিছৰ পৰা? 1947 চনৰ পিছৰ পৰা। এতিয়া তাৰ পৰৱৰ্তী অংশটোত কি আছে আমি চাম। এতিয়া চাব অসমীয়া মাছৰ ব্যৱসায়ীসকলে মাছৰ কাৰবাৰ এৰাৰ প্ৰথম কাৰণ হ'ল উচ্চ জাতৰ অসমীয়া মানুহখিনিয়ে মাছৰ কাৰবাৰ কৰা মানুহখিনিক ঘৃণাৰ চকুৰে চায়। আকৌ এই ঘৃণাৰ চকুৰে চোৱাৰ কাৰণ হ'ল হিংসাজনিত। মাছৰ ব্যৱসায়ত প্ৰচুৰ লাভ। যেতিয়া সমাজৰ চকুত মাছমৰীয়া জাতিটো ঘৃণিত হ'ল আৰু মাছৰ কাৰবাৰ এৰি পেলালে তেতিয়া উচ্চ জাতৰ মানুহখিনিয়ে মাছৰ কাৰবাৰ হাতত ললে আৰু মাছমৰীয়া জাতিটোক শোষণ কৰিবলৈ ধৰিলে। এতিয়া নেক্সটখিনি চাব মাছৰ কাৰবাৰ কৰা উচ্চ জাতৰ লোকসকলে অনা অসমীয়া কিছুমান মাছমৰীয়াক অসমলৈ আমদানি কৰিলে আৰু ইয়াৰ ফলত অনা অসমীয়া মাছৰ ব্যৱসায়ৰ সংখ্যা অসমত বৃদ্ধি পালে। কাৰণটো কি আছে এইখিনি পঢ়োতে আমি গম পালো। এতিয়া চাব তদুপৰি স্বাধীনতা পোৱাৰ লগে লগে মাছমৰীয়া জাতিটোৱে তেওঁবিলাক ব্যৱসায়িক সমাজে ঘৃণাৰ চকুৰে চোৱাৰ বাবে তেওঁলোকে নিজেও নিজৰ ব্যৱসায়ক ঘৃণা কৰা হ'ল আৰু পাহৰি গ'ল তেওঁবিলাকৰ ট্ৰেডিশ্যন, যিটো আমাৰ তেওঁলোকৰ মানে কৰ্ম আছিল সেইখিনিক তেওঁলোকে পাহৰি গ'ল। এতিয়া অন্যান্য উচ্চ জাতৰ মানুহখিনিৰ দৰে জীৱন যাপন কৰিবলৈ আগবাঢ়ি আহিল, কিন্তু তেওঁবিলাক অপাৰগ হ'ল কাৰণ মাছৰ কাৰবাৰ কৰা লোকখিনিৰ শিক্ষা দীক্ষা নাই। সেয়ে উচ্চ জাতৰ মানুহৰ দৰে তেওঁবিলাকে চাকৰি বাকৰি যোগাৰ কৰি ল'ব নোৱাৰিলে। তদুপৰি এওঁবিলাক খেতি বাতি কৰিবলৈ অপাৰগ, কাৰণ এওঁলোকৰ মাটি গড়ে 1 বিঘাতকৈ কম। মাটি কম কাৰণে তেওঁলোকে খেতি বাতি কৰিবলৈ নোৱাৰিছিল। এওঁলোক জীৱন ধাৰণ কৰিবলৈ যি পৰিকল্পনা কৰিছিল সি আছিল অবাস্তৱ আৰু অসম্ভৱ। তাৰ পৰৱৰ্তীখিনি আমি চাম। সেয়েহে আজি এই মাছমৰীয়া জাতিটোত পানীত হাঁহ নচৰা অৱস্থা। মাছৰ ব্যৱসায় আয় প্ৰচুৰ বুলি আমি আগতে কৈ আহিছো। এই ব্যৱসায়ত লিপ্ত থকা 197 অৰ্থাৎ 197 জন অনা অসমীয়া আছে। তেওঁবিলাকৰ আয় যথেষ্ট। ফাঁচী বজাৰৰ অসমীয়া মাছৰ ব্যৱসায় এজনৰ লগত কথা পাতি জানিব পাৰিলো যে সকলো ৰকমৰ খৰচ পাতি বাদ দি একোজন মাছৰ ব্যৱসায়ৰ আয় দৈনিক 5 টকা। গতিকে দেখা যায় যে বছৰত অনা অসমীয়া মাছৰ ব্যৱসায়ীসকলে অসমৰ বাহিৰত থকা তেওঁবিলাকৰ পৰিয়ালবৰ্গলৈ 2,70,600 টকা পঠিয়ায়। এই মাছৰ ব্যৱসায় সম্পূৰ্ণৰূপে অসমীয়াই কৰিলেহেঁতেন তেন্তে এই টকা অসমতে ৰৈ নগলহেঁতেন নে? প্ৰশ্ন কৰিছে। লগতে অসমৰ অৰ্ধশিক্ষিত আৰু
অশিক্ষিত নিবনুৱা সমস্যা সমাধান কৰাৰো পথ মুকলি হলহেঁতেন। সেয়েহে অসমীয়া মাছমৰীয়া জাতিটোক অনুৰোধ কৰো যাতে তেওঁলোকে পূৰ্বপুৰুষৰ পৰা চলি অহা দস্তৰ এৰি নেপেলায়। অৱশ্যে তেওঁলোকক শিক্ষা দীক্ষা লবলৈ বাধা দিয়া নাই। শিক্ষা দীক্ষা লৈ তেওঁবিলাকে বৈজ্ঞানিক পদ্ধতিৰে মাছৰ ব্যৱসায় কৰিব পাৰে। গতিকে আমি পেছেজটো পৰীক্ষাটো অলপ পঢ়ি চাওঁতে আমি বুজিব পাৰিম যে কিহৰ ওপৰত দিছে বা কোনখিনিত কোনটো লাইন আছে সেইখিনিৰ আমি প্ৰথমতে পেছেজটো পঢ়ি ধাৰণাটো ল'ম। তাৰ পিছত আমি কি চাম, কুৱেশ্যনখিনি চাম। এতিয়া আছে 129ৰ পৰা কুৱেশ্যন আৰম্ভ হৈছে যে গুৱাহাটীত অনা অসমীয়া মাছৰ ব্যৱসায়ৰ সংখ্যা কেতিয়াৰ পৰা বৃদ্ধি পাইছিল। এইখিনি কথা আমি যদি পেছেজটো নপঢ়িলো হয় আগতে এনেকে বিচাৰি থাকিব লাগিলেহেঁতেন যে তলতে আছে নেকি, কিন্তু আমি এটা পঢ়াৰ লগে লগে অলপ সময়ৰ কাৰণে হলেও আমাৰ মনত থাকি যায় যে এই লাইনটোনো কোনখিনিত আছে। গতিকে আমি কি পাম ইয়াতে যে গুৱাহাটীত অনা অসমীয়া মাছৰ ব্যৱসায়ৰ সংখ্যা কেতিয়াৰ পৰা বৃদ্ধি পাইছিল, এই প্ৰথমৰ লাইনখিনিতে আছিল। চাব যে লাহে লাহে গুৱাহাটীত অনা অসমীয়া মাছৰ ব্যৱসায়ৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে কিমান চনৰ পিছৰ পৰা, 1947 1947 চনৰ পৰা দিছে। কিন্তু ইয়াতে ডাইৰেক্ট লিখি দিয়া নাই যে 1947টো ইয়াতে কিন্তু উল্লেখ কৰা নাই। প্ৰথম অপশ্যনটোত কি আছে চাব যে অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ পাছৰ পৰা, লগতে আছে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছৰ পৰা, তাৰপিছত গুৱাহাটী মিউনিচিপালিটি প্ৰতিষ্ঠা হোৱাৰ পৰা, লগতে শ্বিলঙৰ পৰা গুৱাহাটীলৈ অসমৰ ৰাজধানী স্থানান্তৰ কৰাৰে পৰা। কিন্তু আমি কি পাইছো যে 1947 হলে আমি কি ক'ব লাগিব যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছৰ পৰা বুলি ইয়াতে শুদ্ধ উত্তৰ হ'ব। এতিয়া তাৰ পিছৰটো চাম আমি, গ্ৰামাৰৰ এটাকে কুৱেশ্যন ইয়াতে দিছেয়ে যে বৈজ্ঞানিক শব্দটোৰ প্ৰত্যয় ভাঙি দেখুৱাওক। এতিয়া প্ৰত্যয়ৰ ওপৰত আমাৰ এই চেনেলটোত মই ভিডিঅ' প্ৰস্তুত কৰি থৈছো, সেইটো যদি চোৱা নাই আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'ব পাৰিব। আৰু ইয়াতে কি আছে যে অপশ্যনত এইকেইটা আছে, বৈজ্ঞানিক শব্দটোৰ প্ৰত্যয়টো আমাক ভাঙিব দিছে। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব বিজ্ঞান যোগ ইক, যিটো আছে বিজ্ঞান যোগ ইক বিজ্ঞানিক, সেইটো হৈছে বৈজ্ঞানিক শব্দটোৰ প্ৰত্যয় আমি ভাঙি দেখুওৱা। এতিয়া প্ৰত্যয় বুলি ক'লে যিটো আমি পাম যে এটা কি হ'ব, মূল শব্দ থাকিবই লাগিব। প্ৰকৃতি বা মূলৰ লগত কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন যি অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তাকে আমি প্ৰত্যয় বুলি জানো। গতিকে এইটো কি আছে, এটা মূল শব্দ আছে নে নাই। বিজ্ঞান বুলি কোৱাৰ লগে লগে আমি কোনো এটা বিষয়ৰ বিষয়ে আমি ইয়াতে শব্দটোৰ জৰিয়তে জানিব পাৰো। আৰু প্ৰত্যয়ৰ বিষয়ে আমাৰ এই চেনেলটোত আগতে ভিডিঅ' প্ৰস্তুত কৰি থোৱা হৈছে, আপোনালোকে যদি জানিবলৈ বিচাৰে আৰু অলপ ডিটেইলছত, গতিকে সেই ভিডিঅ'টো চালে উপকৃত হ'ব বুলি মই ভাবো। আৰু প্ৰত্যয়ৰ বিষয়ে ইয়াতে ক'ব লাগিলে যে বিজ্ঞানৰ লগত কি আছে, এটা মূল শব্দ ইয়াতে প্ৰকাশ পাইছে যে প্ৰত্যয় বুলিলে আমি কি বুজো, যে প্ৰকৃতি বা মূলৰ লগত কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন অৰ্থবাচক শব্দ সৃষ্টি কৰাকে আমি প্ৰত্যয় বুলি ক'ব পাৰো। আৰু ইয়াতে প্ৰকৃতি বা মূল শব্দ কি হৈছে, বিজ্ঞান। গতিকে তাৰ লগত আমাৰ কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ এটা কি নতুন অৰ্থবাচক শব্দ বৈজ্ঞানিক শব্দটো গঠন হৈছে। তেনেহলে ইয়াৰে শুদ্ধ উত্তৰটো কৈ দিলো, লগতে মই অলপ যিখিনি পাৰিছো এক্সপ্লেইন কৰি দিছো যাতে আপোনালোকে অলপ হলেও বুজিব পাৰে। এতিয়া তাৰ পৰৱৰ্তী কুৱেশ্যনটোত কি আছে আমি চাম যে ৰচনা খণ্ডত উল্লেখ থকা পুৰণি এক গণনা অনুসৰি গুৱাহাটী চহৰৰ মাছৰ যোগান ধৰা অনা অসমীয়া ব্যৱসায়ৰ সংখ্যা কিমান আছিল। মই পেছেজটো পঢ়োতেও কৈছো যে অনা অসমীয়া ব্যৱসায়ৰ সংখ্যা কিমান আছিল, 197। আৰু অসমীয়াৰ সংখ্যাটো বেলেগ আছিল। গতিকে প্ৰশ্নবিলাক পঢ়োতে অলপ আৰু ভালদৰে আপোনালোকে মনোযোগেৰে পঢ়িব। তাৰপিছত আছে ৰচনা খণ্ডত ব্যৱহৃত লিপ্ত শব্দটোৰ অৰ্থ কি। কিছুমান আমি সমাৰ্থক শব্দৰ বিষয়ে আমি জানিব লাগিব বা অৰ্থৰ বিষয়ে জানিব লাগিব শব্দবিলাকৰ, যে ইয়াতে হেৰুৱাটোতো নহয়ে, নিৰাসক্ত নহয়, আসক্তি নহয়, আৰু শুদ্ধ উত্তৰটো হ'ব জড়িত বা লিপ্ত বুলি আমি ব্যৱহাৰ কৰো এই শব্দটো। লিপ্ত শব্দটোৰ অৰ্থ জড়িত। তাৰপিছত আছে 133, তেওঁবিলাকে চাকৰি বাকৰি যোগাৰ কৰি ল'ব নোৱাৰিলে। উদ্ধৃত বাক্যটোৰ ৰেখাংকিত অংশটো হৈছে কিহৰ উদাহৰণ সুধিছে। অপশ্যনত জতুৱা ঠাঁচ, পতন্তৰ, ধন্যাত্মক শব্দ, বিশেষ্য পদ এইবিলাক দিছে। আৰু ইয়াতে ধন্যাত্মক শব্দৰ বিষয়ে চিটেটত কুৱেশ্যন অহা দেখিবলৈ পোৱা যায় গ্ৰামাৰৰ ভিতৰত যিহেতু পঢ়ে। আৰু ধন্যাত্মক অৰ্থাৎ ধনী শব্দটোৰ পৰাই আমি মনত ৰাখিব পাৰো, এটা ট্ৰিক্স বুলিও ক'ব পাৰি যে ইয়াতে ধন্যাত্মক শব্দ কি কি, যিবিলাক শব্দ মানে ধনীৰ লগত জড়িত, ধনী এটা মানে সৃষ্টি হয়, যেনে কেৰ কেৰ, আমি যে কওঁ চাইকেলখনৰ কেৰ কেৰ শব্দ এটা কি
ধ্বনি এটা হৈছে মৰ এইবিলাক হৈছে ধ্বন্যাত্মক শব্দ গতিকে ইয়াতেতো আৰু তেনেকুৱা কোনো শব্দৰ সৃষ্টি হোৱা নাই গতিকে ধ্বন্যাত্মক নহয় বিশেষ্য পদটো এটা পদৰ শ্ৰেণী আৰু শুদ্ধ উত্তৰটো হ'ব জতুৱা ঠাঁচ ইয়াতে এতিয়া তাৰ পিছত আমি চাম যে অনা অসমীয়া কিছুমানে মাছমৰীয়া অনা অসমীয়া কিছুমান মাছমৰীয়া কোনে অসমলৈ আমদানি কৰিছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 8 যিটো আছে তথাকথিত উচ্চ জাতৰ শোষক চৰিত্ৰৰ অসমীয়া ব্যৱসায়ী কিছুমানে বাকি কিটা আৰু মই ইয়াতে পঢ়ি থকা নাই আপোনালোকে এবাৰ চাব পাৰে ইচ্ছা কৰিলে এতিয়া তাৰ পিছত আছে সকলো ধৰণৰ খৰচ পাতি বাদ দিও একোজন মাছৰ ব্যৱসায় দৈনিক আয় 5 টকা বুলি কোনে কাৰ পৰা জানিব পাৰিছিল আমি পেছেজটোত পঢ়োতে পাইছিলো আৰু শুদ্ধ উত্তৰটো হ'ব লেখকে ফাঁচী বজাৰৰ অনা অসমীয়া মাছৰ ব্যৱসায় এজনৰ পৰা বাকি কিটাৰো মই পঢ়ি থকা নাই এতিয়া তাৰ পিছত আছে এগৰাকী শিক্ষকে অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক তলত দিয়া ধৰণে এটা কাৰ্য কৰিবলৈ দিছে কাৰ্যটো কি বুলি কোৱা হয় নিৰ্ণয় কৰা আৰু কাৰ্যটো কেনেকুৱা ধৰণৰ আছে তলত ইয়াতে দিয়া হৈছে যে জোৰ পতা অৰ্থাৎ জোৰ পাতিব দিছে মস্তিষ্ক মন্থন কৰা লগতে আছে ধাৰণাবোৰ টুকি লৈ সেইবোৰ এটা লেখা হিচাপে প্ৰস্তুত কৰি বিষয়টোৰ সপক্ষে আৰু বিপক্ষে দুটা যুক্তি দিব দিছে আৰু ছাত্ৰ ছাত্ৰীক ছপাপুথি কিন্তু এই ক্ষেত্ৰত নালাগে আৰু এইটো হ'ব যিহেতু বিষয়টোৰ কি এটা সপক্ষে আৰু বিপক্ষে দুটাকৈ আমাক কি যুক্তি দিব দিছে বিষয়টোৰ বিষয়ে আমি গভীৰভাৱে অধ্যয়ন কৰিলেহে আমি সেইবিলাকৰ বিষয়ে আমি সপক্ষেও ক'ব পাৰিম বিপক্ষেও ক'ব পাৰিম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্যাখ্যাত্মক যিটো এক্সপ্ল'ট্ৰি লিখনি বুলি কয় আৰু তাৰ পৰৱৰ্তী কুৱেশ্যনটোত কি আছে আমি চাম যে ভাষা শিক্ষণ আৰু ভাষা আহৰণৰ ক্ষেত্ৰত সহজাত প্ৰমেয় ইনেটেড হাইপথেটিছৰ কোনটো শুদ্ধ বাছি উলিওৱা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ যিটো অপচন যে ভাষা মানুহৰ অনন্য আৰু কেৱল মানুহেই ভাষা ক'ব পাৰে এইটো ইয়াৰে শুদ্ধ উত্তৰ অৰ্থাৎ ভাষা বেলেগে বুজি পায় কিন্তু জীৱ-জন্তুৱে তো ক'ব নোৱাৰে মানুহৰ দৰে গতিকে শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ যিটো অপচন সেইটো তাৰ পিছত আছে শিকনৰ ঊৰ্ধ্বমুখী বা আৰোহী বটম আপ কাৰ্যটো বাছি উলিয়া ইংৰাজীত কি কয় বটম আপ বুলি কয় দুটা পদ্ধতি আছে বটম আপ আৰু এটা হৈছে টপ ডাউন আপোনালোকে নিশ্চয় পঢ়িছে এইবিলাক এতিয়া তাৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ যিটো অপচন সেইটো যে শুনি যাওঁতে খেলি মেলিকৈ থকা শব্দবোৰ পুনৰ চিজিল কৰা এতিয়া বটম আপ আৰু টপ ডাউন কি সেই বিষয়ে আপোনালোকে জনাবিলাকেতো জানেয়ে নজনাবিলাকৰ কাৰণে মই অলপ শৰ্টকে কৈ গৈছো যে আমাৰ কি হয় আৰোহী পদ্ধতিত আমি কি কৰো আগতে আমি সাৰাংশটো কৰি নলও আমি অৰ্থাৎ সৰু সৰু শব্দ বা তাৰ পিছত আমি বাক্যটো গঠনৰ ফালে লৈ যাওঁ কিন্তু আমাক টপ ডাউনত কি হয় গোটেইখিনি আমি সাৰাংশিকৰণটো আগতে বুজি লওঁ তাৰ পিছত গোটেই পেৰাগ্ৰাফটো শুনা আৰু পৃষ্ঠভূমিৰ জ্ঞানৰ প্ৰয়োগ কৰা অৰ্থাৎ আৰোহী পদ্ধতিত সৰুৰ পৰা আমাক বিষয়বস্তুৰ গভীৰলৈ গুচি যায় তেনেকুৱা ধৰণেও মনত ৰাখিব পাৰে এতিয়া মই আৰু এই দুটাৰ বিষয়ে গভীৰভাৱে ইয়াতে আলোচনা অৰ্থাৎ ডিটেইলছত আলোচনা নকৰো কাৰণ ভিডিওটো বহুখিনি দীঘলীয়া হৈ যায় অলৰেডি হৈছেয়ে এতিয়া তাৰ পিছত আমি কি চাম যে ভাষা শিকোৱাৰ ক্ষেত্ৰত সামগ্ৰীৰ শিকন কৌশলগত উপলব্ধি হৈছে ইয়াতে শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ যিটো অপচন যে শিক্ষক গৰাকীয়ে শিক্ষণ কৌশলটো গ্ৰহণ কৰিব পৰাকৈ সামগ্ৰীসমূহৰ সৈতে শিকন কৌশল প্ৰচিত কৰা এতিয়া তাৰ পৰৱৰ্তী কুৱেশ্যনটোত কি আছে চাম যে সকলো শিকাৰুৱে বিদ্যালয়ত বিদ্যালয়ৰ শিক্ষা নিজৰ মাতৃভাষাত আৰম্ভ কৰে আৰু পাছত স্কুল আগবঢ়াৰ লগে লগে আৰু কেইবাটাও ভাষা শিকে এইটো কোনটো শিক্ষাত ভাষাৰ নীতি প্ৰথমতে কি কৰে নিজৰ মাতৃভাষাটোক শিশু এজনে আয়ত্ত কৰে আৰু স্কুলত কি কৰে কেইবাটাও ভাষা আমি শিকো এইটোতো আমাৰ ক্ষেত্ৰতো হৈছে গতিকে ইয়াক কি বুলি কয় যে মাতৃভাষা ভিত্তিক বহুভাষিকতা শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ অপচন যিটো আছে সেইটো তাৰ পিছত আছে তথ্য আহৰণ কৰিবৰ কাৰণে সন্ধ্যাই যন্ত্ৰ শিকনৰ বিষয়ে এটা প্ৰবন্ধ পঢ়িছে সন্ধ্যাৰ এই পঠন হৈছে যিহেতু আমাক পঠন শ্ৰৱণ লিখন এইবিলাকৰ বিষয়ে কুৱেশ্যন আহিয়ে থাকে গতিকে ইয়াতে পঠনৰ এটা বিষয় দিছে প্ৰশ্ন দিছে গতিকে সেইটো আমি কি হ'ব চাম যে কিহৰ কাৰণে প্ৰশ্নটো কিন্তু ভালদৰে পঢ়িব যে তথ্য আহৰণ কৰিবৰ কাৰণে এনেই কিন্তু পঢ়া নাই যদি এনেই পঢ়িল হয় তেনেহলে সাৰ গ্ৰহণ হল হয় যে ওপৰে ওপৰে চাইছে কিন্তু তেওঁ কি কৰিছে তথ্য আহৰণ কৰিবৰ কাৰণেহে অৰ্থাৎ বিশেষ কিবা এটা তথ্য বিচাৰিছে গতিকে ইয়াতে কি হ'ব স্কেনিং বুলি কয় আৰু এই দুটা আমি ইংৰাজীত পঢ়িলে আমাৰ উত্তৰটো কৰাত শুদ্ধ হ'ব যেন লাগে কিছুমান শব্দ আমাৰ অসমীয়াত কি পঢ়োতে যে ওপৰে ওপৰে চকু ফুৰোৱা বুলি আছে কিন্তু এইটোত কি হয় ইংৰাজীটোক আমি কি বুলি কওঁ স্কেনিং বুলি কওঁ অৰ্থাৎ আমি কোনো এটা বিষয়ৰ ডিটেইলছত যেতিয়া আমাক নলেজটো লাগে তেতিয়াহে আমি কি কৰিম ইয়াৰে স্কেনিং কৰা বুলি কয় সেইটোক স্কিমিং আৰু স্কেনিং এই দুটাৰ বিষয়ে কিন্তু চিটত বহুখিনি প্ৰশ্ন অহা দেখিবলৈ পোৱা যায় গতিকে এই দুটা অলপ ভালদৰে চাব
তাৰ পিছত আছে তলত দিয়া কাৰ্যটো কি বুলি জনা যায় এতিয়া কাৰ্যটো কি দিছে চাব যে এটা সৰু পাত দুটা খণ্ডৰ দ্বাৰা গঠিত প্ৰতিটো সালসলনি বাক্য একোটা জোৰা হিচাপে দিয়া হৈছে আৰু শিকাৰুসকলে এজনে আনজনক শ্ৰুতলিপি দিয়ে আৰু আনজনে কি কৰে লিখে এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰি শ্ৰুতলিপি দিয়াজনক শুনিবলৈ আৰু লিখিবলৈ দিয়া হয় অৱশেষত দুয়োজনে মিলি কাৰ্যটো সম্পূৰ্ণ কৰে অৰ্থাৎ আমি কাৰ্যটো বুজি পালো যে এজনে কয় আনজনে কি লিখে আৰু তাৰ পিছত কি কৰে পুনৰাবৃত্তি কৰি শ্ৰুতলিপি দিয়াজনে শুনিবলৈ আৰু লিখিবলৈ দিয়া হয় আৰু অৱশেষত দুয়োজনে মিলি সেই কাৰ্যটো সম্পূৰ্ণ কৰে আৰু ইয়াক কি বুলি কয় পাৰস্পৰিক শ্ৰুত লিখন অপচন যিটো 3 নম্বৰ আছে সেইটো হ'ব শুদ্ধ উত্তৰ তাৰ পৰৱৰ্তী কুৱেশ্যনত কি আছে আমি চাম যে শিকন হৈছে অৰ্থৰ সন্ধান সেয়েহে শিকাৰুৱে সক্ৰিয়ভাৱে অৰ্থৰ অনুসন্ধান কৰা বিষয় বা চৌপাশৰ পৰিৱেশতেই শিকন আৰম্ভ হ'ব লাগে আৰু তলত দিয়া কোনটো ভাষা দৰ্শনে এই বিবৃতিটোৰ পোষকতা কৰে আৰু সেইটো হৈছে আমাৰ CDPত আমি পঢ়িয়ে থাকো কনষ্ট্ৰাকটিভিজম বুলি কয় আৰু অসমীয়াত কয় সৈদ্ধান্তিক ৰচনাবাদ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ অপচনটো এতিয়া তাৰ পৰৱৰ্তী কুৱেশ্যনত কি আছে আমি চাম যে গঠন কেন্দ্ৰিক অৰ্থাৎ ফৰ্ম ওৰিয়েন্টেড ভাষা ইনপুট হৈছে কি ইয়াতে হ'ব শব্দ সম্ভাৰ উচ্চাৰণ আৰু ব্যাকৰণৰ যেতিয়া আমি প্ৰয়োগ কৰো তাৰ পৰৱৰ্তী কুৱেশ্যনত আমি চাম যে কি আছে তলৰ কোনটো শিকনৰ মূল্যায়ন ইয়াতে শিকনৰ মূল্যায়ন কি বুলি কয় যে শিকন প্ৰক্ৰিয়াটো ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতি উন্নীত কৰিবলৈ আৰু নজৰ ৰাখিবলৈ পৰিকল্পনা কৰা মূল্যায়নকে আমি কি কওঁ শিকনৰ মূল্যায়ন বুলি কওঁ আৰু বাকি কেইটা অপচন আৰু ইয়াত পঢ়ি থকা নাই আপোনালোকে ইচ্ছা কৰিলে এবাৰ চাব পাৰে আৰু শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ অপচনটো এতিয়া তাৰ পৰৱৰ্তী কুৱেশ্যনত কি আছে আমি চাম যে ফলপ্ৰদ তথা উৎপাদনশীল শব্দ সম্ভাৰ কি শব্দ সম্ভাৰৰো কিছুমান ভাগ আছে এইটো উৎপাদনশীল যিহেতু ইংৰাজীত ইয়াক কি কয় প্ৰডাক্টিভ ভকেবুলাৰী আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লিখন প্ৰথম যিটো অপচনত আছে সেইটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ যে লিখন আৰু কথনত ব্যৱহাৰ কৰা শব্দবোৰ অৰ্থাৎ আমি কি প্ৰডাক্টিভ ভাবে আমি ব্যৱহাৰ কৰিব পাৰিছো লিখিবও পাৰিছো আৰু কথন অৰ্থাৎ কোৱাৰ ক্ষেত্ৰতো আমি ব্যৱহাৰ কৰিব পাৰিছো আৰু তাৰ লগে লগে মই এইটোও কওঁ যে ৰিসিপটিভ ভকেবুলাৰীও এটা আছে সেইটো কি কয় গ্ৰহণাত্মক শব্দ ভাণ্ডাৰ বুলি কওঁ যেতিয়া আমি পঢ়োতে বা শুনোতে আমি সেইটো কি আছে যে শুনাৰ লগে লগে চিহ্নিত যেতিয়া কৰিব পাৰো তেনেবোৰ শব্দক আমি ৰিসিপটিভ বা গ্ৰহণাত্মক শব্দ সম্ভাৰ বুলি কওঁ গতিকে এই দুটা কনসেপ্টটো আপোনালোকে মনত ৰাখিব এতিয়া তাৰ পিছত প্ৰশ্নটোত কি আছে সেইটো চাম যে 147ত কি আছে যে কবিতাৰ শিকনৰ ক্ষেত্ৰত সমৰ্থন কৰা নহয় ইয়াতে চাব নহয় বুলি দিছে দুটা কুৱেশ্যন এনেকুৱা পালো নহয় সুধিছে যে কবিতাৰ শিকনৰ ক্ষেত্ৰত নহয় কি যে কবিতা ব্যাকৰণ শিকিবৰ কাৰণে আমি ব্যৱহাৰ নকৰো বা কবিতাৰ ক্ষেত্ৰত এই কথাটোক সমৰ্থন কৰা নহয় ব্যাকৰণ শিকিবৰ কাৰণেতো আমি কবিতা নপঢ়ো এতিয়া তাৰ পিছত আছে আমি বেছি আৰু কুৱেশ্যন নাই শেষৰ ফালে আহিছো এতিয়া চাব যে শিক্ষকে ছাত্ৰ ছাত্ৰীৰ সৈতে যোগাযোগ কৰোতে বিভিন্ন বিষয় ক্ষেত্ৰত ভাষা ব্যৱহাৰ কৰে আৰু ভাষা দক্ষতাটো কি হৈছে বোধ শক্তি সম্পন্ন বৌদ্ধিক ভাষা নিপুণতা আৰু ইংৰাজীত ইয়াক কি বুলি কয় ক্লেপ অৰ্থাৎ কগনিটিভ একাডেমিক লেংগুৱেজ প্ৰফিচিয়েঞ্চি আৰু প্ৰাথমিক আন্তঃব্যক্তিগত যোগাযোগ দক্ষতাও আছে বিক্স বুলি কয় যে সেইবিলাক আমি কিহত ব্যৱহাৰ কৰো কেতিয়াবা দিব পাৰে যে দৈনন্দিন জীৱনত বা সামাজিক ক্ষেত্ৰত যি যোগাযোগৰ বাবে আমি তেনেকুৱা ধৰণৰ ভাষা ব্যৱহাৰ কৰো গতিকে শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ অপচনটো এতিয়া তাৰ পৰৱৰ্তী কুৱেশ্যনটো আমি চাম যে সীমিত অনুশীলনে ব্যাকৰণৰ পঠন বা আকাৰৰ গঠন সেয়া বৰ্ণনা কৰা আৰু প্ৰয়োগ কৰে এই বিবৃতিটোৱে কেনে ধৰণৰ ব্যাকৰণৰ জ্ঞান নিৰ্দেশ কৰে আৰু এই ব্যাকৰণৰ নিৰ্দেশ কেনে ধৰণৰ কৰে যে ইয়াতে শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ যিটো অপচন আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ যিটো অপচন আছে জ্ঞাপন বা ঘোষণামূলক জ্ঞান এইটো ডিক্লেৰেটিভ নলেজ বুলি কয় আৰু 3 নম্বৰ অপচনত যি আছে যে কাৰ্য পদ্ধতি সম্বন্ধীয় জ্ঞান সেইটো প্ৰচিডুৰেল নলেজ বুলি কয় আৰু সেইটো আমি কেতিয়া ব্যৱহাৰ কৰো স্বাভাৱিকভাৱে ব্যৱহাৰ কৰিবৰ বাবে কৰা যিটো আমি দক্ষতা সেইটোক আমি কওঁ এইটো কাৰ্যপদ্ধতি সম্পন্ন জ্ঞান কিন্তু আমাক কি কৈছে যে সীমিত অনুশীলনতে ব্যাকৰণৰ পঠন বা আকাৰৰ জ্ঞান লাগিব আৰু সেয়া বৰ্ণনা কৰা আৰু প্ৰয়োগ কৰিব পৰা বিধৰ হ'ব লাগিব আৰু সেয়ে ইয়াক কি বুলি কয় জ্ঞাপন বা ঘোষণামূলক জ্ঞান বুলি কয় তাৰ পিছত একেবাৰে আজিৰ ভিডিঅটোৰ শেষৰটো কুৱেশ্যন যে কি কৈছে ইয়াতে চাব যে শিক্ষাৰ্থীসকলক এখন হোটেলৰ মেনু দিয়া হৈছে সেইখন চাই তেওঁলোকে 4 জনৰ কাৰণে 1800 টকাৰ খাদ্য অৰ্ডাৰ কৰিব লাগে তাৰে এজন নিৰামিষাহাৰী আৰু এজনৰ কাঠফুলাৰ প্ৰতি এলাৰ্জি আছে
ঘৰলৈ উভতি যাবলৈ ৭০ টকা অটো ভাড়া নিলগাই থব লাগে। শিক্ষাৰ্থীসকলে কি অৰ্ডাৰ কৰিব, কোনে কি ভাল পাব আৰু হোষ্টেললৈ উভতি যাবৰ কাৰণে পইচা ৰখা আদি আলোচনা কৰিছে। আৰু এই কাৰ্যটোৱে তলৰ কি কৰ্ম বা টাস্কক নিৰ্দেশ কৰে। ইয়াতে অপচন কেইটা দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ব আমাৰ যিটো অপচন নম্বৰ 1ত আছে অন্যান্য উচ্চস্তৰীয় ক্ষমতা। আৰু কিয় হ'ব তাৰে মই অলপ এক্সপ্লেইন কৰি দিছো যে তেওঁলোকে কি কৰিছে বাজেট নিৰ্ধাৰণ কৰিছে, লগতে আছে বিশেষ প্ৰয়োজনীয়তা বিচাৰ কৰিছে, কোনটো প্ৰয়োজনীয়তা দিব বা কোনখিনিৰ কাৰণে কি কৰিব সেইখিনি তেওঁলোকে বিচাৰ কৰিব পৰা ক্ষমতাটো আহৰণ কৰিছে, লগতে বিশ্লেষণ আৰু তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। সেয়ে ইয়াক কি বুলি কোৱা হয়, শ্বৰ্ট ফৰ্মত হটছ বুলি ক'ব পাৰো, যেনে ফুল ফৰ্মটো হ'ব ইয়াতে হায়াৰ অৰ্ডাৰ থিংকিং স্কিল। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো আমি ইয়াতে যি অন্যান্য উচ্চস্তৰীয় ক্ষমতা সেইটো বুলি আমি বিবেচনা কৰিছো শুদ্ধ বুলি। তেনেহলে আজিৰ ভিডিঅ'টোত আমি এইখিনি তথ্যই আপোনালোকক দিবলৈ চেষ্টা কৰিছো। তাৰ মাজতো যদি কিবা মোৰ এনচাৰ বিলাক কৰোতে আপোনালোকে ভুল দেখা পায় তেনেহলে শুধৰাই দিব বুলি আশা কৰিছো। মই যিমানখিনি পাৰো আপোনালোকক শুদ্ধ তথ্য দিবলৈ চেষ্টা কৰিছো। আৰু ভিডিঅ'টো কেনে পাইছে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ প্ৰস্তুতি চলাই নিয়ক, আৰু মই যি পাৰো এইকেইদিনত আপোনালোকক ভিডিঅ' দিয়াৰ চেষ্টা অব্যাহত ৰাখিম। আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।